সেইটো কেনেকৈ পালে? এইটোতো এটা সহজ কথাও নহয় চিনেমা চিৰিয়েলত চান্স পোৱাটো। মোৰ আচলতে সৰুৰে পৰা চিনেমা কৰাৰ তেনেকুৱা এইম নাছিলে। মই এদিন নাটক কৰি থাকোঁতে ৰবীন্দ্ৰ ভৱনত আবেলি চবে ক'লে কি ব'ল চিফ মিনিষ্টাৰৰ পৰা আহোঁগে। কথা নাই আৰু আমি ঘৰ কৰি সোমাই গ'লো। মানে মুখ্যমন্ত্ৰী ঘৰলৈ তেনেকৈ যাব পাৰি? তেনেকৈ যাব পাৰি, বিশ্বাস কৰক চালাই। ইটোৱে সিটোক আমাৰ ঠেলে তুম বোলো হয় তই কৰ মানে কি হ'ল ইটোৱে কি বুলি ভাবিব মানে এনেকে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যেতিয়া আৰম্ভ হৈছিলে তাৰ যিখন প্ৰথম নাটক সেইখনত আমি অভিনয় কৰিছোঁ। চব আজিকালি বিজিটো, ঘৰতে কথা পাতিবলৈ সময় নাথাকে আৰু আজিকালি ৱৰ্ক ফ্ৰম হোম এটা হৈছে, কাম কৰি আছে তুমি মাতিব নোৱাৰা। সেইবাবে চবে নিজে নিজে মোবাইল লৈ পেলাই ব্যস্ত হৈ গ'ল। আগতে যে আমি কথা পাতো বিভিন্ন ধৰণৰ কথা ওলাই। আৰম্ভ কৰো বোলা। আমাৰ বহুত দিনৰ পৰা কথা হৈ আছিল কিন্তু কেতিয়াবা নিমিলে গৈ আজি মিলিলে। বাকী খবৰ কেনেকুৱা আপোনাৰ? খবৰ যিটো কয় মোটামুটি। নতুন বছৰ গৈ আছে আৰু এইকেইদিন সৰু সুৰা ব্যস্ততা আছে। তোমাৰ লগত সদায় মানে মোৰ মাজত বেয়া লগা হ'লগে মোৰ জিমিয়ে সদায় কয় কি দিবিয়ে ভবা নাইতো যে দাম বঢ়াই দেখুৱাইছে নেকি। ভাল আৰু নতুন বছৰত ভালকে লগ পালো। মই আচলতে সঁচাকে মোৰ সময় নাছিলে, মাজতে অলপ অসুস্থ হলো নহয়। এতিয়া গা ভাল পাইছে? এতিয়া বহুত ভাল পাইছো আৰু কৈছো নহয় তোমাক যে কেনেকুৱা খবৰ মানে মোটামুটি। এতিয়াও কাহিয়ে আছো মাজে মাজে সুবিধা পালে কাহো আৰু। আপুনি যে এতিয়া আপোনাৰ যিটো ঘৰৰ পৰা আপোনাক মই পিক আপ কৰিলো এইটো আপোনাৰ সৰুৰ পৰা এইটো ঘৰ নে আপুনি গুৱাহাটীত পিছত চিফ্ট হোৱা? নহয়, এইটো দেউতাই লোৱা মাটি দীঘলীয়াকে আছে মাটিখিনি। আগফালে আমাৰ আৰু এটা ঘৰ আছে দেউতাই সজা, সেইটো মোৰ সৰু ভাইটি দিয়া হৈছে। মই এইটো বনাই লৈছো পিছত। মানে আপোনালোক গুৱাহাটীত ডাঙৰ হৈছে? মানে গুৱাহাটীতে মই তুমি ধৰা ক্লাছ 7ৰ পৰা মই গুৱাহাটীত মানে ক্লাছ 8ৰ পৰা 7ৰ পৰা 8লৈ পাওঁতে তেতিয়াৰ পৰা মই গুৱাহাটীত। তাৰ আগতে মোৰ জন্ম শ্বিলঙত। কওকচোন মানে আপোনাৰ একদম কাহিনীটো কওক আৰু আজিৰ তাৰিখলৈকে। শ্বিলঙত মোৰ জন্ম, শ্বিলঙৰ গণেশ দাস হস্পিটেলত। তাৰ পৰা অকলেণ্ড PNT কলনীত আমি ডাঙৰ দীঘল হৈছিলো আৰু সেইবোৰ মনত পৰে, বৰ ভাল লাগে। এফালে আছিলে তেতিয়া অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চতিয়াদেৱ, তেখেত আছিলে। আৰু আনফালে আছিলে আমাৰ সেই সময়ৰ শিক্ষামন্ত্ৰী সিদ্ধিনাথ শৰ্মা। তাৰপিছতে ৰাজধানী শ্বিলঙত আছিলে। বৰ ধুনীয়া ধুনীয়া ঘৰ, মন্ত্ৰী, চিফ মিনিষ্টাৰ খুব ঘৰ। তেতিয়া আমাৰ এনেকুৱা আছিলে, আমি তাতে আৰু মাজতে এখন হেৰি আছিল খেলা ধূলা জেগা আমাৰ। তোমাক এটা কথা, শ্বিলঙত আমি তাতে চব ধৰণৰ আমাৰ লগৰ ল'ৰাবিলাক আছিলে। কোনোবা বেংগলী সম্প্ৰদায়ৰ, কোনোবা নেপালী, কোনোবা খাচীয়া, মই অসমীয়া। আমাৰ তাতে এটা কমন আমাৰ এটা লেংগুৱেজ চলিছিলে, সেইটো হিন্দী। আমাৰ যোনে যেনেকৈ ভুলে খুলতে হিন্দী কয় আৰু খুব ভালকে কমিউনিকেট হৈছিলে দেই। তাৰমানে ধৰা শ্বিলঙত কোনোবা এটা ক'লে, মোৰ বন্ধু এটা ৰজত বুলি এটা আছিলে, দীপকৰ ককায়েক, ৰজতে ক'লে আজ খেলা হোগা কিয়া, ইতনা বৃষ্টি আয়া হে, কাহা খেলেগা আপনি? বৃষ্টি ইমান আহিছে, কেনে খেলিব? ইটোৱে ক'ব কি মহ কিয়া বৃষ্টি ইমান, খেলেগা তো মজা নে, খেলিলে মজা লাগিব। এইটো তুমি এইটো বুজা কথা আৰু নিজৰ হিন্দী নিজে কৈ গৈছে। বঙালী, হিন্দী, অসমীয়া চব মিক্স খিচিৰি। সেইটো এটা বেলেগ ধৰণৰ খিচিৰি হিন্দী এটা, এইটো বহুতে নুশুনে, নাজানে। কিন্তু তাত মানে চব কমিউনিটিৰ মাজত যেতিয়া ল'ৰা ছোৱালীৰ মাজত চলে, সুন্দৰকৈ কমিউনিকেট হয়। আমাৰ দিনত তাৰ মাজত মন গ'ল ফটকে। কোনোবাই ক'লে কি হেৰি কিবা যে এতিয়া ধৰা ফাকুৱাৰ সময়তে আবেলি চবে ক'লে কি ব'ল হেৰিৰ পৰা আহোঁগে, চিফ মিনিষ্টাৰৰ পৰা আহোঁগে। কথা নাই আৰু আমি ঘৰ কৰি সোমাই গ'লো। মানে মুখ্যমন্ত্ৰী ঘৰলৈ তেনেকে যাব পাৰি, বিশ্বাস কৰক চালাই। গাৰ্ড আছিলে কিন্তু আমি গ'লো, আমাক কাগজে কৈ ৰাখি আচলতে নহ'লে কেনেকে দিব। ওপৰৰ পৰা দেখি থাকেতো ল'ৰাবিলাক আহিছে।
মুখ্যমন্ত্ৰী ইমান ইজি চিফ মিনিষ্টাৰ তেতিয়া তেখেতে মুখ্যমন্ত্ৰী ডাঙৰে লগতে ৰুই থাকি আমাক কি ধুনীয়াকৈ আদৰণি জনাইছে নাই এতিয়াও মোৰ আমাৰ মনত আছে মৰম চৰম কৰে তাৰপিছতে ইটোৱে সিটোক আমাৰ ঠেলে তুম বোলো হয় তই কৰ মানে কি হ'ল আমাৰ মানে বলটো ফাটিছেতো এতিয়া তেওঁ দিওঁ বুলি ক'লে এটা বল দিব পাৰে মানে বুজিছে নাই ইটো কি বুলি ভাবিব মানে এনেকে সেইবিলাক মুখ্যমন্ত্ৰী তাৰ মাজতে অকণমান হেৰি আছেতো মুখ্যমন্ত্ৰীক আৰু বলৰ কথা কয় নেকি কিন্তু আমি নজনাকেও আমাক দিছিলে দেই কিবা কিবি খেলাৰ বলেই যেনিবা সেইবিলাকো কোনোবাই সেই দি গ'লে তেনেকুৱা মানে এইবিলাক আৰু সেই সৰুকালৰ শ্বিলঙৰ তাৰ পাছতে মোৰ ককা দেউতা আছিলে মাৰ দেউতাক মই দেউতাৰ মাক দেউতাকক মই দেখা নাই দেউতাই সৰু থাকোঁতে ঢুকাইছে তেখেতসকল আছিল শিৱসাগৰত মানে আপোনালোকৰ অৰিজিন ঘৰ শিৱসাগৰত এতিয়াও আমাৰ আছে বৰদেউতা দুজন আছিলে তেখেতসকল এতিয়া নাই স্বৰ্গগামী হ'ল বৰমাহঁতো স্বৰ্গগামী হ'ল কিন্তু বৰদেউতাৰ পৰিয়ালকেইটা আছে ন আমাৰ ককাই ভাইবিলাক আছে এতিয়াও আমাৰ সেইখিনি সম্পৰ্ক আছে দেই হয় এতিয়াও ডাঙৰ বৰ্তাৰ ল'ৰাই আমি দাদাই যদি এতিয়াও মাতি পঠায় যে তুমি কাইলৈ আহিবা বা তুমি এইবাৰ আহিবা মই না বুলি ক'ব নোৱাৰো মানে যাবই লাগিব তেনেকুৱা দাদাই মাতিছে এইটো কথা মাজতে মই আপোনাক ব্ৰেক কৰোঁ আপুনি যে ক'লে দাদাই মাতিছে যাবই লাগিব আগতে আপোনালোকৰ এইজৰ মানুহখিনি সেই বস্তুটো আছে যে ডাঙৰক দাদাই মাতিছে এতিয়া যাবই লাগিব আজিকালি অলপ অমান্য কৰা দেখা যায় কৰে আৰু ব্যস্ততাৰ এটা দোহাই দিয়ে চব আজিকালি বিজিটো ঘৰতে কথা পাতিবলৈ সময় নাথাকে আজিকালি মানে চব মোবাইল লৈ বিজি ইণ্টাৰনেট লৈ বিজি বেলেগ ব্যস্ত এতিয়া ব্যস্ততাটো বেলেগ ধৰণৰ আৰু আজিকালি ৱৰ্ক ফ্ৰম হোম এটা হৈছে তুমি ক'তো যাব নোৱাৰা কি হ'ল কাম কৰি আছে তুমি মাতিব নোৱাৰা লেপটপত ৱৰ্ক ফ্ৰম হোম এটা হৈছে ব্যস্ততা হৈছে এতিয়া যুগৰ লগত তেনেকেই খাপ খাব লাগিব বুজিলে মাজতে কেতিয়াবা আৰম্ভণিতে অখজা লাগিছিলে এতিয়া এডজাষ্ট হৈ গৈছে মাজে মাজে কেতিয়াবা ফুৰিব যাব লাগে কথা পাতিব যিটো আজি আমি কৰি আছো কথা পতা নহয় আৰু তুমি এঘৰ মানুহ ধৰিবা তুমি ধৰিবা কেইবাটাও মানুহ আছে এতিয়া ক'ৰবাত ফুৰিবলৈ গ'লে দেখিবা চবেই নিজে নিজে মোবাইল লৈ পেলাই ব্যস্ত হৈ গ'ল আগতে যে আমি কথা পাতো বেলেগ বিভিন্ন ধৰণৰ কথা ওলাই সামাজিক কথা দেশৰ কথা অঞ্চলটোৰ কথা এতিয়া সেইটো নাই আৰু এতিয়া মোবাইল লৈ বিজি চব বেলেগে তাৰ পৰা আপোনাৰ গুৱাহাটীলৈ কেতিয়া অহা হ'ল মানে এই এক্টিং চেক্টিঙৰ এইবিলাক লাইনলৈ কেতিয়া তুমি মই হেৰি শিৱসাগৰৰ পৰাতো আমিতো মোৰো জন্মটো শ্বিলঙতে বছৰত এবাৰ আৰু আগতে যাওঁ আৰু বৰদেউতাহঁতৰ আছিলে গৈ পেলাই দুদিনমান তাতে থাকি আমি চব গোটেই পেলাই যাওঁ তাৰপিছত যেতিয়া শ্বিলঙত থাকোঁতে মোৰ ককা দেউতা মাৰ দেউতাকে তেতিয়া বাগিচাত আছিলে তেতিয়া বাগিচাত বৰ ভোগ বিলাসৰ জেগা আছিলে বুজিছা নাই বস্তুৰ অভাৱ নাছিলে মানে মাছ মঙহৰ পৰা গাখীৰ পানীৰ পৰা আদি কৰি উঠি পেলাই শাক পাচলি চব ককা দেউতাই শ্বিলঙলৈ বছৰত 15 দিন ছুটি পায় ইয়ালৈ আহে তাৰপিছতে শ্বিলঙলৈ যায় আমাৰ তাত থাকিবলৈ এবাৰ তাতে গৈ পেলাই ককা দেউতাই মানে দেখিছে যে মই মানে মাহঁতৰ ফালে ল'ৰা ছোৱালী বহুত দিন নাছিলে মাহী মামাৰ ল'ৰা ছোৱালী 7 বছৰমান আছিলে 7 বছৰ পাছত মোৰ ভণ্টি এজনী জন্ম হৈছিলে মামাৰ ছোৱালী তাৰ আগত মই অকলে আৰু একছত্ৰী ককাই তেতিয়া আৰু নাতিয়েকো শ্বিলঙত গৈ পেলাই দেখিছে ইয়াতে গ'লে নিজৰ লগত লৈ গ'ল ইয়াতে কষ্ট পাইছে নেকি তাতে আৰু বেছি ভাল পাব লৈ গ'ল শ্বিলঙৰ পৰা যোৰহাটলৈ ককা দেউতা আছিলে মামা আছিলে গুৱাহাটীত মামা কটন কলেজৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত আছিলে তেওঁ জিঅ'গ্ৰাফী হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলে জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট খুলিছিলোঁ আৰু মোৰ মামা আছিলে অসমৰ মানে ওৱান অফ দ্য পায়নিয়াৰ মাউণ্টেনিয়াৰ দেই তেতিয়া পাহাৰ বগাইছিলে তীৰ্থনাথ বৰকটকী আৰু তেওঁ এষ্ট্ৰলজিত খুব ইণ্টাৰেষ্ট আছিলে মামা আৰু বৰ ফূৰ্তিবাজ মানুহ আছিলে তাৰপিছতে কি নহওক মামা ইয়াতে আছিলে যোৰহাটত ককা দেউতাই চাকৰি কৰিছিলে ককা দেউতাহঁতৰ অৰিজিন ঘৰ আছিলে জাজি
এইপিনে হেৰি জৰাবাৰী তাৰ ককাদেউতাৰ লগত মই আগতে বছৰত এবাৰ যেতিয়ালৈ আছিলোঁ তেতিয়া এবাৰ আমি হেৰিলৈ গৈছিলোঁ জৰাবাৰীত আমি যাওঁ নখ বিশেষকে নখ খোৱাৰ সময়ত নখ যেতিয়া তেতিয়া যায় বোলে তেতিয়া দেখো নখ খাবৰ সময়ত চুঙা চাউল বুলি আহে বিচাৰে চুঙা চাউল যেতিয়া খায় একদম চুঙা পৰি পৰি একদম ডুম হৈ যায় আৰু তেতিয়া সেই ককাদেউতাৰ লগত গৈ পেলাই বৰ ভাল লাগে মানে এতিয়া পিং পিং পাং কৰি পেলাই লগৰ ল'ৰা লগাই ঘূৰি ফুৰা ইফালে সিফালে নালানিৰ মাজত আৰু সুবিধা পালে কাঁচিখন লৈ পেলাই ধানতো এনেকে কৰবাত অলপ অলপ ধান থাকে নহয় চাওঁ মই কাটো দিছো নিজেই ইহঁতে কাটিবলৈ মৰণা মাৰি থাকে নিজেৰো অকণমান তাতে চাবলৈ যায় সৰু ল'ৰা যিবিলাক মন যায় আৰু ঘূৰি ফুৰো তেনেকে বাগিচাত আছিলে এটা বেলেগ পৰিৱেশ বাগিচাৰ পৰিৱেশত বাগিচাৰ যিখিনি লগৰ ল'ৰা ছোৱালীবিলাক আছিলে তেওঁলোকৰ লগত মিলি পেলাই আমি তেতিয়া নিজৰ মাজতে আমি কৰিছিলোঁ গানৰ প্ৰতিযোগিতা তাৰপিছতে আকস্মিক বক্তৃতা প্ৰতিযোগিতা তৰ্ক প্ৰতিযোগিতা সেইবিলাক কৰিছিলোঁ কি ককাদেউতাই ঘড়ীটো তেতিয়া দি থৈ যায় মোক ককাদেউতাই ঘড়ীটো পিন্ধা হাতত পিন্ধিব নোৱাৰো খুলগি যায় কোনোমতে আৰু থৈ পেলাই এইটো আৰু লগৰ ল'ৰা ছোৱালীৰ মাজত একদম বুকু ভিলাই ঘড়ী লৈ পেলাই আজিকালি যিটো ল'ৰা ছোৱালী মোবাইলটো হাতত পালে কৰে বিৰাট ভাল আছিলে সেই ককাদেউতা ঘড়ীটো লৈ বৰ ধুনীয়া ঘড়ী এটা আছিলে তাৰপিছতে মায়ে ইয়াৰ পৰা গুৱাহাটীৰ পৰা তেতিয়া মোৰ মায়ে ক্লাছ 7ৰ পৰা এইটোলৈ পাওঁতে বিয়া হৈছিলে বুজিছা তাৰ পৰা প্ৰাইভেটকৈ পঢ়ি পঢ়ি মায়ে ইকনমিক্সত MA পাছ কৰিছিলে কলেজৰ অধ্যাপনা কৰিছিলে আৰু মাৰ এটা হেৰি আছিলে আমাৰ ঘৰৰ ওচৰতে গুৱাহাটী ঘৰৰ ওচৰত অন্ত স্কুলখন হৈছিলে মই জাপ মাৰি মাৰি গৈছিলো কথা আমাৰ ঘৰৰ ওচৰত অন্ত স্কুলখন কিবা দৰকাৰ হলে সুযোগ চামাকৈ আহে ইটো সিটো আহে মাও গৈ পেলাই খবৰ লয় মা অলপ ছ'চিয়েল এক্টিভিষ্ট আছিলে মায়ে তাৰপিছত ব্ৰেইল শিকিছিলে বুজিছা নাই তাতে অন্ত স্কুলত গৈ গৈ ব্ৰেইল শিকি অন্ত গল্প কিতাপ লিখি দিছিলে তাহাঁতক তেওঁলোকৰ এতিয়া বোধহয় তাতে অন্ত বিদ্যালয়ত বিচাৰি খুচৰিলে ওলাব নেকি মায়ে লিখা গল্প কিতাপ তাতে সেইখিনি সময়ত এইবিলাক প্ৰচাৰ নাছিলেতো একো এইবিলাক খুব নীৰৱ মানে হেৰি সমাজ সেৱক আছিলে তেওঁলোক নীৰৱে কাম কৰি ভাল পাইছিলে যোৰহাটতে মই প্ৰথম নাটক আৰম্ভ কৰিছো যোৰহাটত প্ৰথম নাটক কৰিছো আমাৰ ককাদেউতাই নাটক কৰিছিলে খুব ধুনীয়া মা ৰেডিঅ' আৰ্টিষ্ট আছিলে বহুত পুৰণা ৰেডিঅ' আৰ্টিষ্ট এটা পৰিৱেশ এটা আমি দেখিছিলো আৰু প্ৰথম মই যোৰহাটতে নাটক আৰম্ভ কৰিছিলো শিকিছিলো কৰিছিলো আৰু লগৰ ল'ৰা ছোৱালীৰ লগত মিলি পেলাই আৰু এতিয়াও মনত পৰে এইবিলাক কথা তাৰ পৰা আহি শেষত গুৱাহাটীলৈ আহিলো আহি গুৱাহাটীত যাতে স্কুলতকৈ বেছি কলেজত স্কুলৰ দ্বিতীয় নতুনকৈ আহি পেলাই অলপমান লাজ এটা ভাৱ এটা হেৰি নাই স্কুল কলেজত পাওঁতে লাহে লাহে হেৰি হ'ল গুৱাহাটীত আহি কলেজত যেতিয়া মই গুৱাহাটী বিবৰুৱা কলেজতো আছিলো এটা মই অলপ সময় মা আছিলে শান্তিপুৰত এই কলেজত হোষ্টেলৰ চুপাৰিণ্টেণ্ট আছিলে এতিয়া কলেজৰ গুৱাহাটী গাৰ্লছ কলেজৰ এতিয়া মাৰ লগত মই আছিলো এক বছৰ মই খুব কম সময়ৰ কাৰণে প্ৰাক্টিচত আছিলো কিন্তু আল্টিমেটলি মই আহি পেলাই গুৱাহাটী কলেজৰ পৰা মই গুৱাহাটী কলেজত তাৰে মই জেনেৰেল ছেক্ৰেটাৰী আছিলো 3টা টাৰ্ম মই জেনেৰেল ছেক্ৰেটাৰী তাত ইয়াতে মই কলেজত থাকোঁতে নাটক চাটক কৰিছিলো তাৰপিছতে উজান বজাৰৰ এইখিনি আমাৰ বন্ধু বান্ধৱ যিমান আছে তাতে নাটকৰ চৰ্চা হৈছিলে আমাৰ হেৰি প্ৰগতি আছিলে প্ৰগতি শিল্পী সংঘ ৰূপৰং বুলি পেলাই এটা ক্লাব আছিলে আমি কৰিছিলো পুতুল লাহন মই ৰবীন ডেকা নিকুমণি বৰুৱা আমি এনেকুৱা নাটক কৰিছিলো আমি তেতিয়া তাৰপিছতে ৰঞ্জিত শৰ্মা চৰ্দেহ তেখেতে নাট্যকাৰ নাটক লিখিছিলে তেখেতৰ কেইবাখনো নাটক আমি কৰিছো এখন তেখেতে খুব পপুলাৰ হৈছিলে নাটকখন প্ৰাৰ্থনা বুলি নাটক ইয়াতে কৰিছো তাৰপিছতে চিনেমা চিৰিয়েল সেইটো কেনেকে পালে এইটো এটা সহজ কথাও নহয় চিনেমা চিৰিয়েলত চান্স পোৱাটো মই ইয়াতে প্ৰথম মোৰ আচলতে সৰুৰে পৰা চিনেমা কৰাৰ তেনেকুৱা এইম নাছিলে এইম আছিলে মই ৰেডিঅ' যাতে এক্টিং কৰিব পাৰো দেই ৰেডিঅ'টোৰ প্ৰতি আকৰ্ষণ তেতিয়া ৰেডিঅ'তে দেখিছিলো চবেই কৰে
তাৰপিছতে যেতিয়া এই ষ্টেজত কৰিছিলোঁ তেতিয়া মই এইটো মিডিয়াত মানে টেলিভিশ্যনৰ আৰু চিনেমাৰ মই অলপ পলমকৈ সোমাইছোঁ মই এদিন নাটক কৰি থাকোঁতে ৰবীন্দ্ৰ ভৱনত মোৰ বন্ধু সঞ্জীৱ হাজৰিকা আমি একেলগে পঢ়া সঞ্জীৱৰ ডাইৰেকশ্যন আছে নাইট অফ 16 জানুৱাৰী নাটক এখন সেইখন দেখিছিলে আব্দুল মুজিদ ডাঙৰীয়া মুজিদকে সেইখন দেখি পেলাই মোক বাহাদুৰ গাঁওবুঢ়াত এটা ছুটি চিনেমা এখন কৰিছিলে তাত এটা ৰোল কাষ্ট কৰিছিলে প্ৰথম তাৰ পৰা নামঘৰীয়াত মাতিছিলে আৰু তাৰ আগতে ক'ব লাগিব মোৰ বন্ধু অৰূপ বৰঠাকুৰ তেওঁ এখন মানে শ্বৰ্ট ফিল্ম কৰিছিলে নতুন প্ৰভাত সেইখন 35 mm মই প্ৰথম চিনেমা বুলি ক'লে সেইখনেই প্ৰথম মোৰ আৰু টিভি হেৰি হ'লে হ'ল তোমাৰ নাইট অফ 16 জানুৱাৰী সেইখন আমি পাছত আকৌ জ্যোতি চিত্ৰবনত আমি টিভি জাপি কৰিছিলোঁ আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যেতিয়া আৰম্ভ হৈছিলে তাৰ যিখন প্ৰথম নাটক সেইখন হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰৰ সোণৰ খাৰু বুলি নাটক এখন এই সোণৰ খাৰুখনত আমি অভিনয় কৰিছিলোঁ মই চেতনা বাইদেউ শ্ৰদ্ধেয় গিৰিশ চৌধুৰী ডাঙৰীয়া তাৰপিছত জলি তেতিয়া জলি লস্কৰ জলি অতি সৰু ছোৱালী তেতিয়া আমাৰ 4টা কেৰেক্টাৰ এখন প্ৰথম নাটক দূৰদৰ্শনৰ সোণৰ খাৰু আৰু তাৰ পৰা আৰু এখনৰ পিছত এখন কৰি গৈ আছোঁ আৰু এটা মোৰ ভাল লাগে দূৰদৰ্শন বুলি ক'লে মই 13 বছৰ একেৰাহে কল্যাণী নামৰ এটা অনুষ্ঠান কৰিছিলোঁ আগতে হৈছিল কল্যাণী ৰূপালী ঢৌ এইবিলাক কিবা কিবি শ্ব' আছিলে তাত এইটো আছিলে মোৰ বেছি ভাল লাগে কি আমি সদায় এটা কথা ভাবোতো মই নাট্যকৰ্মী হিচাপে সমাজখনৰ কাৰণে কি কৰিছোঁ মই এতিয়াও ঘূৰি চাওঁ দেখোন একোৱেই কৰা নাই কিন্তু এটা মন যায় নহয় কিবা কৰিবলৈ হয় নাই তোমাৰ কামটোৰ পৰা কাৰোবাৰ যদি কিবা এটা সহায় হয় কল্যাণী কৰি মই সেইটো এটা আনন্দ পাইছিলোঁ যদিও আমি এণ্টাৰটেইন হেৰি কৰা যায় এইটো মই প্ৰত্যেকেই নিজৰ কামৰ মাজেৰে দেশৰ সেৱা কৰিব পাৰি তাৰোপৰি মই খুব বেছি মানে ফিল কৰোঁ কল্যাণী অনুষ্ঠানটো এইটো হেল্থ এৱেৰনেছৰ ওপৰত তাৰ আগতে মই আকৌ হেল্থ এৱেৰনেছৰ ওপৰত এটা ইউনিভাৰ্চেল ইমিউনাইজেশ্যনৰ ওপৰত অসমৰ 35খন ঠাইত মই বাতৰণাত কৰিছিলোঁ জীৱনৰ সেইটো এটা মোৰ মানে মনত পৰে এইবোৰ আৰু এতিয়া যিটো জীৱনৰ সৰুকৈ এইবিলাকে কৰিছোঁ আৰু সৰু সুৰা আৰু আপকামিং কিবা আছে নেকি আপোনাৰ এতিয়া আৰু কিবা অভিনয় কৰা চিনেমা আহিবলৈ আছে নেকি আছে এই প্ৰকাশ ডেকা তেওঁ বৰ্তমান বম্বেত আছে যোৱা বহুত ভালেমান বছৰ ধৰি তাতে আছে অলপতে প্ৰকাশ আহিছিলে আহি তেওঁ কেইবাখনো আগতো চিনেমা কৰিছে ভাল পুৰস্কৃতও হৈছে এইবাৰ তেওঁ এখন চিনেমা কৰিছে হেৰি উড কাটাৰ খৰিকটীয়া সেইখন কৰিলোঁ প্ৰকাশৰ লগত কাম কৰি বৰ ভাল লাগিলে তাৰপিছতে ঋতুৰাজ দত্ত বুলি এজন আপকামিং ডিৰেক্টৰ বৰ ভাল সম্পৰ্ক এটা গঢ়ি উঠিলে আমাৰ তেওঁ এখন চিনেমা মানে চিনেমা কৰাৰ পাছতে তেওঁৰ লগত বৰ সম্পৰ্কটো বেলেগ ধৰণৰ হ'ল তেওঁ আপকামিং ডিৰেক্টৰ তেওঁ বাজনা বুলি এখন শ্বৰ্ট ফিল্ম কৰিছে ক'ৰবাত কম্পিটিশ্যনৰ শ্বৰ্ট লিষ্টেটো হৈছে সেইখন মানে অলপতে ক'ৰবাত সেইখন সেই বেলপাৰ্টিৰ ওপৰত কৰিছিলে বাজনা এইকেইখন এতিয়া নতুনকৈ কৰা কাম আৰু মই ভাবোঁ যে উৎকাটৰ এখন মানুহে দেখা পাব তাতে যিটো মুখ্য চৰিত্ৰ এটা খৰিকটীয়া সেই চৰিত্ৰটোত অভিনয় কৰিছে আমাৰ স্বনামধন্য বাহাৰুল ইছলামে ভাতৃপ্ৰতিম মানুহে বৰ ভাল পাব প্ৰতিভা চৌধুৰীয়ে কৰিছে এক্টিং আপুনি মানে এক্টিং ক'তো পঢ়িবলৈ নহ'ল নাই মোৰ এই প্ৰত্যেকখন মঞ্চই মোৰ মানে হেৰি স্কুল আৰু পাঠশালা শিকাৰ শেষ নাইতো মানে আৰু প্ৰত্যেকজন ডিৰেক্টৰে এজন শিক্ষক প্ৰত্যেকৰ পৰা শিকিবলগীয়া আছে সৰু হওক ডাঙৰ হওক প্ৰত্যেকৰ পৰা আমি ইজনে সিজনৰ পৰা পৰস্পৰ সহযোগিতাৰে পৃথিৱীখন গঢ়ি উঠিছে আৰু আমি ইজনৰ পৰা সিজনে শিকিবলগীয়া আছে দেই ভাবি চাবি আগ পিছ ভালকৈ তাৰ নোৱাৰিবি নৰকক দুখিব পিছত মাতৃ নিন্দা প্ৰতিশোধ পুৰাবৰ হেতু